নমস্কাৰ সকলোকে কি খবৰ সকলোৰে আজি মাঘৰ বিহু উৰুকা হে ভাবিলো ইয়া গাহৰি পেটু বনাই খাওঁ এইফালে কাটি আছে গাহৰি পেটু মানে ধুনীয়াকৈ চফা কৰা আছে ইয়াতে খালি গৰম পানীৰে অলপ ধুই ল'ম আৰু অলপকৈ আনিছোঁ সেনেকৈ আনা নাযায় আজি মাঘৰ বিহু বুলি আনিছোঁ সেনেকৈ খোৱা নাযায় বাৰু সদিয়াত এবাৰ খালোঁ আৰু আজি যাওঁতে দেখা পালোঁ আমাৰ এখন অলংকাৰ বজাৰখন যে দেখালোঁ এই বজাৰখনত আপোনাৰ ধুনীয়াকৈ সকলোবোৰ পোৱা যায় আপোনালোক যি খাবলৈ মন সকলোবোৰ বস্তু পাব গাহৰি মাথাৰ পৰা ঠেঙৰ পৰা সকলো গৰম পানী আছে গৰম পানী অকণমান ল'ব ইয়াত ধুব গৰম পানীৰে ধুই ল'ম ৰ'ব এইপিনে আপোনালোক গৰম পানী দি ল'ম ধুনীয়া উতলা গৰম পানী অলপমান বস্তুটো ধুই ল'ব লাগিব এয়া ধুনীয়াকৈ ধোৱা হৈ গ'ল আৰু এইটো বজাৰতে ধুনীয়াকৈ চাফা কৰাই থাকে ঘৰত আনি এবাৰ গৰম পানীৰে ধুই দিলে গ'লে চাওকচোন ধুনীয়াকৈ চাফা কৰাই আছে কাটি কিনে ধুনীয়াকৈ চাফা কৰি কোনে কোনে বাৰু গাহৰি পেটু খাই ভাল পায় কমেণ্ট কৰি জনাব এতিয়া ধুনীয়াকৈ কাটি ল'ম সৰু সৰু কৰি ইমান পিছ কৰিছোঁ আৰু আটাইবোৰ কাটি লওঁ দিয়ক তাৰপিছত আপোনাৰ বনাবৰ টাইমত আপোনালোকক লগ পাই আছোঁ চাওকচোন কি ধুনীয়াকৈ তেল ওলাইছে নহয়নে গাহৰি মাংসত কোনো বিশেষকৈ এইটো খাই বেছি ভাল লাগে জানেনে গাহৰি মাংসটো খাই ভাল লাগে এইটো চাওকচোন ইমান ধুনীয়া তেল ইমান ধুনীয়া কাৰ বাৰু খাওঁ খাওঁ লাগিছে জিভাবোৰে পৰিছে কমেণ্ট কৰি জনাব দেই এয়া মই কাটি আছোঁ কাটা হ'লে এতিয়া এইটো লাষ্ট আছে কিন্তু চব সকলোকে চাওক ইমান ধুনীয়া তেল সৰু সৰুকৈ কাটি লৈছোঁ মাংসখিনি কটা হৈ যোৱাৰ পিছত ধুনীয়াকৈ আপোনাৰ কেৰাহীটো বহাই দিছোঁ আৰু এইপিনে আপোনাৰ গাহৰিৰ চুস্তাটো আছে এতিয়া ধুনীয়াকৈ বনাম আপোনালোকক দেখুৱাম আপোনালোকে খালি ভিডিঅ'টো চাই দিব সম্পূৰ্ণৰূপে এতিয়া ধুনীয়াকৈ আপোনাৰ তেলটো দি ল'ম ৰ'বা গৈছোঁ ধুনীয়াকৈ তেলটো দিয়া হৈ গ'ল এইফালে তেল গৰম হৈ গ'ল আৰু এইফালে কাটি থোৱা আছে পিঁয়াজ আৰু বিলাহী যিহেতু বিহু বতৰ নহয়নে মানুহ পুৰা আহি আছে পিঁয়াজখিনি ধুনীয়াকৈ বনাই ল'ম